বিশেষকৈ আজি আমাৰ গণৰক্ষা পাৰ্টিৰ পৰা জিকি অহা MCL তথা আজি EM ঘনশ্যাম দাসৰ সম্পৰ্কত বিভিন্ন ছ'চিয়েল মিডিয়াত বা আমাৰ ইলেক্ট্ৰনিক মিডিয়াবিলাকত বা পেপাৰত এনেকুৱা ধৰণৰ কিছুমান কথা আহিছে যিখিনি সম্পূৰ্ণ অসত্য আৰু সম্পূৰ্ণ অশুদ্ধ। বিশেষকৈ কোনোবা হয়তো ন্যস্তস্বাৰ্থৰ ব্যক্তিয়ে কিবা পলিটিকেল কাৰণত হওক বা তেওঁলোকৰ কিবা বিশেষ সুবিধাৰ কাৰণে এইখিনি কৰি আছে। মই সমূহ আমাৰ মিডিয়া বন্ধুসকল বা আমাৰ মিডিয়া পৰিচালক মণ্ডলীক মই জনাব বিচাৰিছোঁ যে ঘনশ্যাম দাসৰ এই ঘটনাটো লৈ তেওঁ যেতিয়া এৰেষ্ট কৰা হৈছিলে, তাৰপিছত কোৰ্টত যোৱা হৈছিল। কোৰ্টত পৰা যেতিয়া আমি গম পালোঁ যে আচলতে এই কথাটো সম্পূৰ্ণ ফল্ছ, তাৰপিছতে আচলতে তেওঁক কেণ্ডিডেট দিয়া হৈছিলে। আৰু আজি তেওঁ মানে যেতিয়া এটা দায়িত্ব ল'ব গৈ আছে, সেই সময়ত আমাৰ সকলোৰে প্ৰয়োজন আছিল তেওঁক আশীৰ্বাদ কৰাৰ, ৰাইজৰ সেৱা কৰাৰ সুযোগ দিয়াৰ। কিন্তু সেইখিনি সময়তে এই ধৰণৰ নিউজটোৰ জৰিয়তে বিভিন্ন ধৰণৰ এটা বিভ্ৰান্তি ওলাইছে। মই বিশেষভাৱে আমাৰ যিসকল শুভাকাংক্ষী সমৰ্থক আছে বা ঘনশ্যাম দাসৰ পৰিয়ালৰ পৰা গোটেইখিনিকে মই এটা কথাই কৈছোঁ যে এইখিনি সময়ত নিজক শক্তিশালী কৰাৰ বাহিৰে বা নিজক মনোবল অটুট ৰখাৰ বাহিৰে বেলেগ কথা চিন্তা কৰাৰ কোনো দৰকাৰ নাই। সমস্ত আমাৰ পাৰ্টি ৰাইজ আপোনাৰ ওচৰত আছে বা আমাৰ যিসকল শুভাকাংক্ষী সমৰ্থক তেওঁলোকে এইটো লৈ যথেষ্ট দুখ পাইছে। মই তেওঁলোকক কৈছোঁ যে অলৰেডি DNA পৰীক্ষাও কৰা হৈছিলে, তাতো এইটো যে ফল্ছ কেছ এইটো ওলাইছে। অকল সেয়াই নহয়, ষ্টেটমেণ্টো দিয়া হৈছে, ছোৱালীজনী নিজে কৰাও নাই কেছটো, বেলেগে কৰিছে। গতিকে মই আজি মাত্ৰ এইখিনি কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে যিখিনি উদ্বিগ্ন হৈ আছে এইখিনি উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই। আৰু আপোনালোকে নিজৰ অধিকাৰৰ কাৰণে, নিজৰ প্ৰাপ্যখিনিৰ কাৰণে যিখিনি দুখ কষ্ট কৰিছে বা যিখিনি ত্যাগ কৰিছে সেইখিনিৰ কাৰণে নিশ্চয় আপোনালোকে পুৰস্কৃত হ'ব সময়ত। আৰু ইয়াৰ লগতে আমাৰ যিসকল কৰ্মকৰ্তা নিৰ্বাচনত হৰাৰ পিছত বা ৰিজাল্টটো অলপ বেয়া হোৱাৰ পিছত তেওঁলোকৰ যথেষ্ট নিৰাশ বা হতাশ হৈছে, তেখেতসকলক কৈছোঁ যে যিটো ৰাইজে সিদ্ধান্ত দিছে সেই সিদ্ধান্তক আমি নিশ্চয় ৱেলকাম কৰিম। তেওঁলোকে ভুলে দিছে ভালে দিছে তাত আমাৰ বিশেষ ক'বলগীয়া একো নাই, কাৰণ আল্টিমেটলি ৰাইজে যিহেতু সিদ্ধান্ত লোৱাৰ অধিকাৰী। কিন্তু আমি দলীয়ভাৱে এই বিষয়খিনি আমি অহা 3 বা 4 তাৰিখৰ ভিতৰত আমি বৃহত্তৰ অৰ্থাৎ বহুলভাৱে পৰ্যালোচনা কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছে। আৰু তাত পাৰ্টি সম্পূৰ্ণভাৱে পুনৰ গঠিত কৰা হ'ব। আমাৰ নেতৃত্বৰ ওপৰত যিসকলৰ প্ৰশ্ন আছে বা ভৱিষ্যতৰ দিনবিলাকৰ যিবিলাক পৰিকল্পনা আছে তাত বিতংকৈ আলোচনা কৰা হ'ব। সেইখিনি সময়ত আমাৰ যিসকল দায়িত্ব থকা লোক আছে তাৰ ওপৰত ৰাইজকো এইটো আহ্বান কৰা হ'ব। গতিকে আপোনালোকে এইটোলৈ কোনো হেৰি কৰাৰ দৰকাৰ নাই। আৰু বিশেষকৈ আমি চৰকাৰৰ অংশীদাৰ হিচাপে আহি থকা দিনত চৰকাৰী যিবিলাক কাৰ্যসূচী হ'ব, যিবিলাক এজেণ্ডা হ'ব আৰু যি ধৰণৰ কিছু পদবী হওক বা বিভিন্ন সা সুবিধা আহিব, এইখিনি নিশ্চিতভাৱে আপোনালোকে পাব। এইটো লৈ যে আপোনালোকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ মানে হেৰি হ'ব নালাগে যে মই এনেকুৱা লাগিব বা মই পাবই লাগিব। যে আজি বিগত প্ৰায় 17 বছৰ ধৰি আমাৰ ৰাইজে ইভেন অফিচত গৈ বহিব পৰা জেগাটোও নাছিল, আজি এটলিষ্ট এটা অফিচ পাইছে বা তাত আপোনালোকৰ এজন EM থাকিব আৰু আপোনালোকে নিশ্চয় তেওঁ পদ প্ৰদৰ্শক হিচাপে আপোনালোকৰ ওচৰত আহিব। আৰু অকল সেয়াই নহয়, যিবিলাক ঘোটালা হৈ আছিলে বিভিন্ন ডিপাৰ্টমেণ্টবিলাকত সেই ঘোটালাবিলাকৰ বিষয়ে আপোনালোকে নিশ্চিতভাৱে অৱগত হ'ব। আৰু আহি থকা দিনত কোনো ৰাজনৈতিক ব্যক্তিবিশেষ হওক বা দলে হওক বা কোনো অফিচাৰে হওক যাতে এনেকুৱা ধৰণৰ আৰু দুনাইবাৰ BTC সংগঠিত কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে অতন্ত্ৰ প্ৰহৰী হৈ থাকক, সেইখিনি আমি আশা কৰিছোঁ। আৰু আপোনালোকে যিখিনি আশা লৈ ইলেকশ্যন খেলিছিলে বা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিলে সেই আশাখিনি আমি পূৰণ হ'ব বুলি মই আজিও দৃঢ় বিশ্বাসী। ভাষাৰ ক্ষেত্ৰত মই কৈছোঁৱে যে অলৰেডি আমাৰ কথা হৈছে যে অসমীয়া ভাষাটো BTCত প্ৰথম আৰু প্ৰধান ভাষা হৈয়ে থাকিব বড়ো ভাষাৰ লগতে। দ্বিতীয়তে মাটিৰ সম্পৰ্কতো অলৰেডি আমাৰ পৰম্পৰা ডাঙৰীয়াই কৈছে ভাষণত, আৰু আমাৰ কথাও হৈছে যে মাটিৰ যিখিনি বিষয় আছে সেইটো নামজাৰিৰ ক্ষেত্ৰত হওক, ট্ৰেন্সফাৰৰ ক্ষেত্ৰত হওক আৰু পাট্টাৰ ক্ষেত্ৰত হওক, এইখিনি আমি নিশ্চিতভাৱে খুব শীঘ্ৰে আমি এটা যুগান্তকাৰী হয়তো পদক্ষেপ ল'ব পাৰিম। আৰু লগতে আৰু বাকী যিবিলাক ৰাজ্যৰ যিখিনি উন্নয়নৰ যিখিনি সমস্যা আছে অলপ চৰকাৰখন গতি লগাৰ লগে লগে নিশ্চিতভাৱে সেইখিনি যাতে হয় তাৰ কাৰণে আমাৰ যিখিনি প্ৰচেষ্টা সেইখিনি নিশ্চয় অব্যাহত থাকিব। ৰাজনৈতিক আক্ৰোশ আৰু হয়তো তেনেকুৱা ধৰণৰ মানে ব্যক্তিগত স্বাৰ্থৰ কথা আছে, এইটোৱে আছে, তাতকৈ মই বেলেগ একো দেখা নাপাওঁ। এইটো হয় যে আজি চাওক, হয় আমি চৰকাৰ গঠন কৰাৰ লগে লগে কিছুমান লোক আছে যিসকলে হয়তো BTCত সদায় সমস্যা হৈ থকাই বিচাৰে। মই আগতেও কৈছোঁ, তেখেতসকলেও কৈছোঁ যে BTC প্ৰেক্ষাপটটো সম্পূৰ্ণ বেলেগ, অসম বা ভাৰততকৈ সম্পূৰ্ণ বেলেগ। অসম ভাৰতত বিজেপি কি কৰিছে নকৰিছে সেইটো বেলেগ কথা, কিন্তু BTC প্ৰেক্ষাপটত
BJP হওক বা UPPL হওক বা গণৰক্ষা পাৰ্টি হওক ইয়াত একলগ হোৱাটোত মই ভাবোঁ ইয়াত কোনো এনেকুৱা মানে কিবা নীতি বিৰুদ্ধ বা এনেকুৱা পাপৰ কথা কোনো কাৰণতে নহয় কাৰণ আমি সদায় BTC ৰাইজৰ বিগত কেইবা দশক ধৰি তেওঁলোকে যি জ্বালা যন্ত্ৰণাৰ মাজত আছিলে বা তেওঁলোকে হেৰুৱাই মানে একেবাৰে সৰ্বচন্ত হৈ গৈছিলে এইখিনি সময়ত কিছু হ'লেও আশাৰ এটা মানে ৰেঙনি দেখা দিছে মই তেখেতসকলকো বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে এই ক্ষেত্ৰত কমচে কম BTC ৰাইজক মানে কি কয় আশীৰ্বাদ কৰক সহযোগিতা কৰক ইয়াত যাতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা যিখিনি বৈৰীমূলক ভাৱ বা যিখিনি দ্বন্দ্ব সেইখিনি যাতে আমি ভালভাৱে সমাধান কৰিব পাৰোঁ সকলোৱে বহি লৈ এইখিনিয়ে তেওঁলোকে আশীৰ্বাদ কৰাটো মই উচিত বুলি ভাবোঁ কালিও আমাৰ টকশ্ব'ত কৈছোঁ যে 21ত যদি কিবা অসমত ৰাজনৈতিক পৰিৱৰ্তন হয় তেতিয়াহ'লে কথাটো বেলেগ হ'ব পাৰে কিন্তু আজিৰ দিনত কমচে কম এইটো নিসন্দেহ থাকক যে এতিয়া আৰু কোনো হাগ্ৰামা মহিলা চৰকাৰ হোৱাৰ কোনো সম্ভাৱনাই নাই আৰু যিসকল তেওঁলোকে MCLৰ কথা কৈছে হয় মুখত তেওঁলোকে বহুত কথাই ক'ব পাৰে বা তেওঁলোকে হয়তো ভাবিব পাৰে এইটোৱে আচলতে সত্য এইটো মিছা কথা কাৰণ আজি BJPৰ ক্ষেত্ৰত হওক বা UPPLৰ ক্ষেত্ৰত যিখিনি মই দেখিছোঁ বা জানিছোঁ তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে ইমান সহজতে যে এনেকুৱা ধৰণৰ টপ বা এনেকুৱা ভুল যাব এইটো মিছা কথা কাৰণ হাগ্ৰামা মহিলাৰ ডাঙৰ হাতত হয়তো টকা পইচাটো আছে তাতকৈ বেলেগ বিশেষ একো নাই আৰু পইচাই হয়তো সৰ্বস্ব নহয় আৰু হয় তেওঁ আগতে ৰাজনৈতিক ক্ষমতা আছিল তেতিয়া কথাটো বেলেগ আছে আজি যিহেতু তেওঁ ক্ষমতা নাই গতিকে এইটো সম্ভৱ হ'ব বুলি মই কেতিয়াও নাভাবোঁ আৰু এইটো মুঠেও সম্ভৱ নহয়